নমস্কাৰ 24 লাইভ চাইকৰবে ধন্যবাদ লৈ হিসৈ মুহূৰ্তৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ কিয়নো আজিৰে পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিছে নিযুত মইনা আঁচনিৰ আৰু আজি কলেজে বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ পত্ৰ আৰু ইয়াৰ পিছতে ৰাজ্যৰ লাখ লাখ ছাত্ৰীসকলে লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন জনাইছে এই মুহূৰ্তত কবিশেষ আমি জনাইছো এই মুহূৰ্তৰ এটা ভাল খবৰ এবাৰ দ্বিতীয় বৰ্ষত ভৰি দিলে নিযুত মইনা আঁচনি এবাৰ দ্বিতীয় বৰ্ষ নিযুত মইনা আঁচনি আৰু আজিৰ দিনটোত কৰা হৈছে শুভ উদ্বোধন আজি প্ৰায় 4 লাখ ছাত্ৰীলৈ নিযুত মইনা আঁচনিৰ পত্ৰ বিতৰণ অনুষ্ঠান কাৰ্যসূচী আজি বিতৰণ কৰা হৈছে পত্ৰ আৰু ইয়াৰ লগতে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ 2.0 আবেদনৰ পত্ৰ বিতৰণৰ কেন্দ্ৰীয় অনুষ্ঠান ইতিমধ্যে আজিৰ দিনটোত অনুষ্ঠিত হৈছে আৰু ইয়াৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিকভাৱে মুকলি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আনুষ্ঠানিকভাৱে মুকলি কৰি দিছে আৰু আজিৰে পৰা কলেজে পাব নিযুত মইনা আঁচনিৰ পত্ৰ আৰু যিসকল ছাত্ৰী নিযুত মইনা আঁচনিৰ ধন লাভ কৰিবৰ বাবে যোগ্য সেই ছাত্ৰ ছাত্ৰীসকলে নিযুত মইনা আঁচনিৰ পত্ৰ গ্ৰহণ কৰি তেওঁলোকে কৰিব পাৰিব আবেদন আৰু ইয়াৰ পিছতে 10টা মাহৰ বাবে মেট্ৰিক উত্তীৰ্ণ যিসকল ছাত্ৰী আৰু ইয়াৰ লগতে স্নাতকোত্তৰ পৰ্যায়লৈকে পঢ়ি থকা যিসকল ছাত্ৰী আছে সকলো ছাত্ৰীয়ে লাভ কৰিব তেওঁলোকৰ শ্ৰেণী অনুযায়ী নিযুত মইনা আঁচনিৰ ধন এটা ভাল খবৰ আৰু ইতিমধ্যে নাৰী সবলীকৰণৰ ক্ষেত্ৰত অৰ্থাৎ কম বয়সতে যিসকল কন্যা শিশু আছে সেই শিশুসকলক যাতে বিয়া দি নিদিয়ে এখন ঘৰৰ পৰা তেওঁলোকৰ উচ্চ শিক্ষা লাভৰ পৰা যাতে তেওঁলোকক বঞ্চিত নকৰে তাৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ লগতে নিযুত মইনা আঁচনিৰ যি অনুষ্ঠান বা নিযুত মইনা আঁচনিৰ এখন যি শুভ উদ্বোধন কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াৰ পিছত বহু সংখ্যক ছাত্ৰীৰ যি বিবাহৰ কাৰ্য সেয়া যথেষ্টভাৱে কমি গৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে নাৰী সবলীকৰণৰ দিশত আৰু এখোজ আগুৱাইছে এতিয়া ৰাজ্য চৰকাৰ অসম চৰকাৰৰ এই বৃহৎ পদক্ষেপৰ জৰিয়তে বৰ্তমান সময়ত প্ৰায় 4 লাখ ছাত্ৰী হৈছে উপকৃত আৰু এই ছাত্ৰীসকলে বহু সময়ত তেওঁলোকৰ আৰ্থিক সমস্যাৰ বাবে বহু ছাত্ৰীয়ে যেহেতু পঢ়িবলৈ নাপায় বা তেওঁলোকৰ যি উচ্চ শিক্ষাৰ সপোন থাকে সেই সপোন তেওঁলোকৰ আধৰুৱা হৈ ৰয় আৰু ইয়াৰ বাবে প্ৰতিঘৰ পৰিয়ালক সকাহ দিবৰ বাবে বিশেষকৈ ছাত্ৰীসকলে যাতে তেওঁলোকৰ নিজৰ পঢ়া শুনা আধৰুৱা কৰিব নালাগে তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ পৰা আৰু ইয়াৰ পিছতে মেট্ৰিক উত্তীৰ্ণ ছাত্ৰীসকলৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰ পৰ্যায়লৈকে পঢ়ি থকা ছাত্ৰীসকলক দিয়া হ'ব নিযুত মইনা আঁচনিৰ ধন আৰু আজিৰ দিনটোত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া হৈছে নিযুত মইনা আঁচনিৰ পত্ৰ বিতৰণ আৰু ইয়াৰ পিছতে প্ৰায় 4 লাখ ছাত্ৰীয়ে লাভ কৰিব এই বিশেষ ধন আৰু ইয়াৰ লগতে এটা ভাল খবৰ কিয়নো এইবাৰ কেৱল মাত্ৰ ৰাজ্যিক মহাবিদ্যালয় ৰাজ্যিক বিশ্ববিদ্যালয়ৰ লগতে এইবাৰ যিসমূহ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে অসমৰ সেই কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলেও লাভ কৰিব এই বিশেষ ধন আৰু 10টা মাহৰ বাবে এই ধন লাভ কৰিব অক্টোবৰ মাহত ছাত্ৰীসকলে এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ কিছু গুৰুত্বপূৰ্ণ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো নিযুত মইনা আঁচনিৰ ৰূপায়ণ আৰম্ভ কৰিছিল আৰু এই আঁচনিখনে আজি গৌৰৱেৰে সৈতে দ্বিতীয় বছৰত ভৰি দিলে আজি আমি দ্বিতীয় বৰ্ষৰ বাবে এই আঁচনিখন আৰম্ভ কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসমৰ বিভিন্ন মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি সমবেত হৈছো এই আঁচনিখনৰ বিষয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণে আলাপ আলোচনা হৈছে কিন্তু এই আঁচনিখনৰ যিসকলে এই আঁচনিখনৰ দ্বাৰা উপকৃত হৈছে তেখেতসকলৰ বিভিন্ন সময়ত এই আঁচনিখনৰ ওপৰত দিয়া বক্তব্য বা মন্তব্যই এই আঁচনিখনৰ কলেবৰ বৃদ্ধি কৰাৰ বাবে আমাক অনুপ্ৰাণিত কৰিছিল বিগত বছৰটোত যেতিয়া এই আঁচনি আমি আৰম্ভ কৰিছিলোঁ আমি কেৱল মাত্ৰ ৰাজ্যিক বিশ্ববিদ্যালয় আৰু প্ৰাদেশিকৃত মহাবিদ্যালয়সমূহৰ মাজত ইয়াক সীমাবদ্ধ কৰিছিলোঁ আঁচনিখনে
সহায় কৰা ছাত্ৰীসকলৰ বক্তব্য আৰু এই আঁচনিখনে লৈ অহা বিশাল সামাজিক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ এই আঁচনিখনত অসমৰ 2খন কেন্দ্ৰীয় বিশ্ববিদ্যালয় অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়কো এই আঁচনিখনত আমি সমাহিত কৰিছোঁ। যোৱা বছৰ এই আঁচনিখন আৰম্ভ কৰাৰ সময়ত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত পাঠ গ্ৰহণ কৰা সেলফ ফাইনেন্স কোৰ্সসমূহক বা যিসমূহ ষ্ট্ৰীম প্ৰাদেশিকিত নহয় সেই ষ্ট্ৰীমৰ ছাত্ৰীসকলক যোৱাবাৰ এই আঁচনিখনৰ আমি সুবিধা প্ৰদান কৰা নাছিলোঁ। এইবাৰ ৰাজ্য চৰকাৰে বিশ্ববিদ্যালয়সমূহত আৰু মহাবিদ্যালয়সমূহত সেলফ ফাইনেন্স স্কিমত বা ফিজ দি যিসকল ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে তেখেতসকলকো এইবাৰ আমি এই আঁচনিখনত সমাহিত কৰিছোঁ। যোৱা বিত্তীয় বছৰত এই আঁচনিখনে 1,60,000 ছাত্ৰ ছাত্ৰীক উপকৃত কৰিছিল। আঁচনিখনৰ বৰ্ধিত কলেবৰ আৰু পৰিসৰৰ ওপৰত আমি অনুমান কৰিব পাৰোঁ যে এই আঁচনিখনে এইবাৰ 4 লাখ ছাত্ৰীক সমাহিত কৰিব আৰু 4 লাখ ছাত্ৰী এই আঁচনিখনৰ জৰিয়তে উপকৃত হ'ব। এইবাৰৰ আঁচনিখনত আমি 2টা বৰ্ষ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ স্নাতক পৰ্যায়ৰ প্ৰথম বৰ্ষ দ্বিতীয় বৰ্ষ আৰু পোষ্ট গ্ৰেজুৱেটত প্ৰথম বৰ্ষ দ্বিতীয় বৰ্ষ অৰ্থাৎ এই আঁচনিখনে এইবাৰ বিশ্ববিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ সকলো ছাত্ৰীকে সামৰি ল'ব আৰু অহা বছৰলৈ স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰীসকলো এই আঁচনিখনৰ লগত সমাহিত হৈ পৰাৰ লগে লগে এই আঁচনিখনে আমাৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়ত পঢ়া অধ্যয়ন কৰা 100% ছাত্ৰীক এই আঁচনিখনৰ জৰিয়তে সমাহিত কৰি ল'বলৈ সক্ষম হ'ব। এই আঁচনিখন যোৱা বছৰ আমি আৰম্ভ কৰিছিলোঁ আৰু আমাৰ প্ৰচেষ্টা হৈছে যে এই আঁচনিখনৰ জৰিয়তে ক্ৰমাগতভাৱে ইয়াৰ কলেবৰ বৃদ্ধি কৰি আমি 10 লাখ আৰু 10 লাখকে আমি এক নিযুত বুলি কওঁ 10 লাখ ছাত্ৰীৰ জীৱনত আমি এটা যোগাত্মক প্ৰভাৱ বা ইতিবাচক প্ৰভাৱ আমি পেলাব বিচাৰোঁ। আমি যদি অলপ সময়ৰ কাৰণে এই আঁচনিখনৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰোঁ, ঘৰৰ পৰা 5 বা 10 কিলোমিটাৰৰ ভিতৰত যিসকল ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰীত নামভৰ্তি কৰিছে তেখেতসকলে বিদ্যালয় খুলি থকা প্ৰতিটো মাহতে চৰকাৰৰ পৰা 1000 টকাকৈ লাভ কৰিব। আমি যদি চাবলৈ যাওঁ দৰাচলতে বিনামূলীয়া নামভৰ্তিৰ পিছত ছাত্ৰীসকলৰ পঢ়াৰ খৰচ কিতাপ আৰু দৈনিক কলেজলৈ অহা যাৱতীয় খৰচক বাদ দি দেউতাক মাকৰ ওপৰত বিশেষ
বোজা নাথাকে।